ড্রাগন ফুলটো দেখুৱাই দিম। এই চাওক কিমান ধুনীয়া ফুল আহিছে। এনেকুৱা ফুল একদম ফলত পৰিণত হ'বই পুৰা চিয়'ৰ, মই আপোনালোকক কৈ আছোঁ। এই ঠানিটো যোনটো আপোনালোকক দেখুৱাই আছোঁ, মই ফেব্ৰুৱাৰী মাহৰ 12 তাৰিখে লগাইছিলোঁ। এই ছিজনতে 2025তে মই আপোনালোকক ফল ইয়াৰ পৰা হাৰভেষ্ট কৰি টেষ্ট ৰিভিউ কৰিও দেখুৱাম। মোৰ এই ঠানিটোত 4টা ফুল আহিছে, 4টাৰ পৰা মিনিমাম 3টা মানটো মই এই ঠানিটোৰ পৰা হাৰভেষ্ট কৰিব পামেই। ইয়াত এটা চাবলৈ পাইছে, অলপ ওপৰৰ ফালে আহিলে ইয়াতো এটা আছে চাবলৈ পাইছে, আৰু সেইফালে চাবলৈ পাইছে, সেইফালে আছে দুটা একেলগত। এই দুটাৰ পৰা এটা থাকিব পাৰে আৰু এটা ইয়াৰ পৰা সৰি যাব পাৰে। ড্ৰাগন ফ্ৰুট গছৰ কিন্তু গোটেইবোৰ ফুল নাথাকে, কিছুমান থাকে আৰু কিছুমান সৰি পৰি যায়। নমস্কাৰ, মই বিজয়, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল বিজয় গাৰ্ডেনলৈ। আজি মই আপোনালোকক দেখুৱাব ওলাইছোঁ মোৰ ড্ৰাগন ফ্ৰুট গছ, লগত আপোনালোকক জনাব ওলাইছোঁ ড্ৰাগন ফ্ৰুট গছ লগাবৰ কাৰণে কি সাৱধানতা ৰাখিব লাগে, আৰু মই কি সাৱধানতা ৰাখিছিলোঁ। মোৰ ড্ৰাগন ফ্ৰুট গছে 6 মাহৰ মূৰতে ফুল ফল দিবৰ কাৰণে সক্ষম হৈছে। অলপ এইফালে আহক, মই আপোনালোকক দেখুৱাই আছোঁ। এই চাওক নাম্বাৰ 1, ইয়াত মোক দেখা দিছে ফুলৰ, ইয়াত এটা ফুল আহিছে। ফুলটো মই কেনেকৈ আনিছোঁ 6 মাহৰ ভিতৰতে মই আজি আপোনাক জনাব ওলাইছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। ইয়াত আহিছে প্ৰথমত, আৰু অলপ ইফালে আহক দেখুৱাই আছোঁ। এইফালেও চাব পাইছে, ইয়াতো ধুনীয়া দুটা একেলগত আহিছে ফুল। এই দুটা মিনিমাম 1 সপ্তাহৰ ওপৰত হৈছে, আজি 7 দিনমান হ'ব আহি। আৰু এইফালৰ পৰা যদি অলপ এইফালে দেখুৱাব বিচাৰোঁ তেতিয়াহ'লে ইয়াতো আহিছে, অলপ দেখুৱাই দিয়া। ইয়াতো আহিছে ফুলবিলাক, আপোনালোকে চাবলৈ পাইছে। তলতো আছে, তলতো দেখুৱাই দিয়া। এই চাব পাইছে তলৰ ফালেও আছে। ফুলবিলাক চব ফালে ওলাই আহি আছে লাহে লাহে। মই 6 মাহৰ ভিতৰত কেনেকৈ পাইছোঁ এই ফুল ফল আপোনালোকক অলপ জনাব বিচাৰোঁ। খালি যে এইটো ট্ৰেইলিছ চিষ্টেমতে আহিছে এইটো নহয়, সেইফালেও মই লগাইছোঁ, সেইফালতো আহিছে। মই আপোনালোকক জনাব বিচাৰোঁ যে ড্ৰাগন ফ্ৰুট লগাব হ'লে কি সাৱধানতা ৰাখিব লাগে। নাম্বাৰ 1, যেতিয়া মই সাৱধানতাটো ৰাখিছিলোঁ ইয়াত ড্ৰাগন ফ্ৰুট গছবিলাক লগোৱাৰ কাৰণে, তেতিয়া মই দেখিছিলোঁ যে তাৰ আশে পাশে কোনো ডাঙৰ এনেকুৱা কোনো গছ আছে নেকি। গছবোৰ যদি থাকে তেতিয়াহ'লে ড্ৰাগন ফ্ৰুট গছৰ ওপৰত চেহা পেলাব, মানে যেনেকুৱা আম, কঁঠাল, জামুক, ডাঙৰ গছ যোনবিলাক হয় সেইবিলাক গছ যদি আশে পাশে থাকে তেতিয়াহ'লে পুৰা দিনটোৱে ইয়াৰ ওপৰত চেহা পেলাই থৈ দিব। চেহা পেলালে ড্ৰাগন ফ্ৰুট গছৰ বেছি গ্ৰোথ বাঢ়িবৰ কাৰণে নোৱাৰে, গ্ৰোথটো নহয়। আৰু এই ফুল ফলবিলাক যে আপোনালোকে দেখিবলৈ পায় ড্ৰাগন ফ্ৰুট গছত, মিনিমাম 6ৰ পৰা 8 ঘণ্টা সূৰ্যৰ তাপ বা ধূপ যোনটো হিন্দীত কয়, সেই ধূপ বস্তুটো লগাৰ পিছতহে এই ফুল ফলটো আহে ড্ৰাগন ফ্ৰুট গছত। নাম্বাৰ 1ত মই যোনটো ধ্যান ৰাখিছিলোঁ তাৰ আশে পাশে এনেকুৱা কোনো গছ নাছিলে। মই য'ত ইয়াত লগাইছোঁ অলপ দেখুৱাই দিয়া, আশে পাশে মোৰ জাগাখিনিত অলপো ডাঙৰ কোনো গছ নাই, যেনেকুৱা নেকি আম, কঁঠাল, জামুক, নাৰিকল, এনেকুৱা ডাঙৰ কোনো গছ যদি থাকে তেতিয়াহ'লে আপোনালোকে লগাব বিচাৰিলেও আপোনাৰ গছবিলাক অলপ ঠানিবিলাক কাটি পেলাই আপুনি তৈয়াৰ কৰি ল'ব লাগিব যে মোৰ ড্ৰাগন ফ্ৰুট গছটো য'ত লগাম সেইখিনি জেগাত যাতে চেহা নপৰে। 2 নম্বৰত মই যোনটো ধ্যান ৰাখিছিলোঁ ইয়াত লগোৱাৰ টাইমত, এই জাগাখিনি ওখ হয়নে নহয় মই সেইটো ধ্যান ৰাখিছোঁ। 2 নম্বৰত যদি ড্ৰাগন ফ্ৰুটৰ শিপাত ডাইৰেক্ট পানী জমি থাকে, তেনেকুৱা নেকি আপোনালোকে তেওঁ মোৰ ইয়াত চাবলৈ পাইছে মই ফুলৰ টপত লগাইছোঁ, আৰু সেইফালে যদি চাব পায় তেতিয়াহ'লে মই সেইফালে কেৰেট লগাইছোঁ, চায়ে আছে। মই ফুলৰ টপ আৰু কেৰেট ব্যৱহাৰ কৰাৰ কাৰণটোৱে সেইটো, ড্ৰাগন ফ্ৰুট গছত যদি শিপাটোত ডাইৰেক্ট পানী যদি লাগি থাকে তেতিয়াহ'লে 2 দিন বা 3 দিনমান মূৰৰ পিছৰ পৰাই শিপাটো পচিবৰ কাৰণে আৰম্ভ কৰে। শিপাটো যেতিয়া পচি যায় তেতিয়া ড্ৰাগন ফ্ৰুট গছটো বেয়া হৈ যায়। সেইটো কাৰণে মই 2 নম্বৰত যোনটো ধ্যান ৰাখিছোঁ, মাটিটো ওখ ঠাই লৈছোঁ। মোৰ ছাইডত কিন্তু পানী জমি থাকে, এইফালে পানী জমি থাকে কিন্তু পানীটো ওলাই গুচি যায়। আপোনালোকেও সেইটো ধ্যান ৰাখিব, যোনখিনি ঠাইত নেকি ড্ৰাগন ফ্ৰুট গছটো লগাব ঠাইটো ওখ হ'ব লাগিব। নাম্বাৰ 3ত মই যেতিয়া ধ্যান ৰাখিছোঁ ড্ৰাগন ফ্ৰুট গছটো কেনেকুৱা ছিষ্টেমত মই লগাম। 2টা ছিষ্টেমত লগাব পাৰি, এটা হৈছে পুল আৰু টায়াৰ ছিষ্টেম যোনটো আপোনালোকে জানে, আৰু বাহিৰৰ যোনবিলাক নেকি ভিডিঅ' আমি দেখা পাওঁ মোবাইলত সেইবোৰ মই দেখাব বিচাৰোঁ। অলপ এইফালে আহা, সেনেকুৱা ছিষ্টেমতো মই লগাই ৰাখিছোঁ। এইটো চাবলৈ পাইছে, এইটোৱে ছিষ্টেমটো হৈছে বাহিৰৰ ছিষ্টেম। এইটো ছিষ্টেমটো মই এটা খুঁটি লগাইছোঁ, তলত চাবলৈ পাইছে মই এইটো কাঠৰ দিছোঁ। মানুহে কিন্তু যদি লং টাইমৰ কাৰণে চিন্তা কৰে আপুনি তেতিয়াহ'লে কাঠৰ জেগাত পকা খুঁটি লগাই দিব, তেতিয়াহ'লে গছটো যিমান দিন থাকিব পকা খুঁটিটোও ইমান দিন থাকিব, অলপো প্ৰব্লেম নিদিয়ে। আৰু ইয়াত যোনটো দেখা পাইছে মই ইয়াৰ তলত কাঠৰ
এটা খুঁটি লগাইছোঁ আৰু ওপৰত টায়াৰ দি দিছোঁ। এইটো পুৰণি পদ্ধতি, যোনটোক নেকি ভিয়েটনাম ষ্টাইল বা পিলাৰ ছিষ্টেম বুলি কয়। ইয়াৰ তলত আপোনালোকে 4টা গছ লগাব পাৰে, 5টা গছ লগাব পাৰে, 6টা গছ লগাব পাৰে। মই বৰ্তমান ইয়াত 7টা টোটেল গছ লগাই ৰাখিছোঁ। ইয়াৰ শিপাবোৰ যেতিয়া নেকি ভালকৈ ওলাই যাব, মই ইয়াৰ পৰা বেলেগ ফালে ট্ৰান্সফাৰ কৰি দিম। মই টোটেল ইয়াত 4টাহে গছ মাত্ৰ ৰাখিম। 4টা চাইডে 4টা গছ থাকিব। 4টা গছৰ পৰা 4টা ঠানি ওপৰলৈ ওলাই লৈ আহিম, আনি পেলাই এই চাৰিওফালে এনেকুৱাকৈ জ্বলাই দিম মই এই টায়াৰৰ ওপৰৰ ফালে। এইটো হৈছে নাম্বাৰ 1 ছিষ্টেম। মই যোনটো ধ্যান ৰাখিছিলোঁ লগোৱাৰ সময়ত, মোৰ মাটিটো বা জাগাখিনি অলপ কম আছে। কম জাগাত এটাই আপোনালোকে ধ্যান ৰাখিব, এই ছিষ্টেমটো যদি কৰিব পাৰে তেতিয়াহ'লে আপোনালোকে অধিক গছ ৰাখিব পাৰিব বা বহুত গছ ৰাখিব পাৰিব ড্ৰাগন ফ্ৰুটছৰ। মই এইটো ট্ৰেলিছটো যোনটো আপোনালোকে দেখা পাই আছে, এই ট্ৰেলিছটোতে মিনিমাম 30টাৰ ওপৰত গছ আছে। আৰু আপোনালোকে ইয়াত চাবলৈ পাইছে এই দুটা যে মই ইয়াত এই পুৰণি ষ্টাইল কৰিছোঁ, এই দুটাৰ মাজত মিনিমাম গেপটো 6 ইঞ্চিমান, 6 ফুটমান আছে। 6 ফুটৰ ভিতৰত মই 4টা 8টাহে গছ লগাব পাৰিম। আৰু আপোনালোকে যদি এইফালে অলপ চায় তেতিয়াহ'লে এইখিনিৰ পৰা এইখিনিলৈকে 6 ফুট এৰিয়াৰ ভিতৰত মই কিমানটা গছ ৰাখিছোঁ, 3, 6, 9, 12, 15, 18, 19, 20, 21টা টোটেল গছ মই এইখিনি জেগাতে ৰাখিবলৈ পাইছোঁ। আপোনালোকে যি দেখা পাইছে এইখিনি জেগাতে মই টোটেল 21টা গছ ৰাখিছোঁ। আপোনালোকে যেতিয়া নেকি ধ্যান ৰাখিব, যেতিয়াই ড্ৰাগন ফ্ৰুট গছটো লগায়, যদি আপোনাৰ জেগাটো অলপ কম থাকে তেতিয়াহ'লে আপোনালোকে এই ট্ৰেলি ছিষ্টেমটোত আহিব। এইটোত খালি এটাই অলপ ধ্যান ৰাখিব লাগে, টাইম টু টাইম বহুত এনেকুৱা ঠানি বা নতুন নতুন ব্ৰাঞ্চ ওলাই আহে। এই ব্ৰাঞ্চবোৰ টাইম টু টাইম আমাৰ প্ৰুনিং কৰি বা কাটি দিব লাগে। কাটাৰ কাৰণে এটা যোনবোৰ এই গ্ৰোথটো ৰখি যায় বা ইয়াত গ্ৰোথটো আৰু বাঢ়ি নাযায়, এইটো সময়তহে কাটিব লাগে। ইয়াত মোৰ দুটা ঠানি আহিছিল। এইটো ঠানিটো এইফালৰ পৰা যোনটো গৈছিলে সেইটোৰ গ্ৰোথটো বন্ধ হৈ গৈছিল বুলিহে মই ইয়াৰ পৰা এইটো কাটি দিছোঁ। ইয়াৰ গ্ৰোথটো এতিয়াও চলি আছে, এইটোক মই ৰাখিম। এইটোক মই এই বাঁহটোৰ ওপৰৰ ফালৰ পৰা এনেকুৱাকৈ তললৈ ঝুলাই লৈ আহিম। তললৈ ঝুলাই লৈ অহাৰ পিছতেই আমাক ফুল ফল দিব। ফুল ফল দিয়াৰ কাৰণটোৱে হ'ল সেইটো ঠানিবিলাক যদি আপুনি ভালকৈ এই যোন চাংখন বা যোনটো এইফালে টায়াৰ লগাব, সেই টায়াৰৰ ওপৰৰ ফালৰ পৰা তলৰ ফালে আকৌ ঠানিটো বা এই ব্ৰাঞ্চটো ঝুলাই লৈ আনিব লাগিব। সেইটো সময়তহে আপুনি ফুল ফল পাব। আৰু ঠানিটো অলপ বয়স হ'ব লাগিব বা 6 মাহ পুৰণা হ'ব লাগিব, তেতিয়াহ'লেহে ঠানিটোৰ পৰা আপুনি ফুল ফল পাবৰ কাৰণে সক্ষম হ'ব। মই 3 নম্বৰত যোনটো ধ্যান ৰাখিছিলোঁ সেইটো মই ধ্যান ৰাখিছিলোঁ, ইয়াত মই গছটো যেতিয়া লগাওঁ তেতিয়া মই ভাবিছোঁ মোৰ টায়াৰ বা খুঁটি বহুত কম আছে। সেইটো কাৰণে মই কেনেকৈ লগাম, মই বিশেষকৈ এই ষ্ট্ৰাকচাৰটো বা চাং পদ্ধতিটোৱে মই পচন্দ কৰিছোঁ। সেইটো কাৰণে মই এই চাং পদ্ধতিটো কৰিছোঁ। এতিয়া বৰ্তমান বাঁহৰ কৰিছোঁ, মই পিছত আকৌ এই বাঁহৰ জেগাত ৰড লগাই দিম আৰু সেইফালে মই পাৰিলে খুঁটি লগাই দিম। যোনটো নেকি পাৰ্মানেণ্ট ছিষ্টেম হ'ব সেইটো মই আকৌ 1-2 বছৰমান পিছত যোৱাৰ পিছতহে কৰিব পাৰিম। মোৰ তাত এতিয়া এনেকুৱা অৰ্থ নাই যে মই এইটোক চেঞ্জ কৰি দিব পাৰা। মোৰ তাত অৰ্থ কম আছিলে বুলিয়েই মই ইয়াত বাঁহৰ কৰিছোঁ। আপোনালোকেও সেইটো ধ্যান ৰাখিব যে কেনেকুৱাকৈ গছটো লগায়, ট্ৰেলি ছিষ্টেমত লগায় নে এই টায়াৰ ছিষ্টেমত লগায়। আপোনালোকে এইটো প্ৰথমতেই ধ্যান ৰাখি ল'ব। যদি ট্ৰেলি ছিষ্টেমত লগায় তেতিয়াহ'লে আপোনালোকে এই ৰড আৰু 4টা খুঁটিৰ ব্যৱস্থা কৰি ল'ব। যদি এই টায়াৰ ছিষ্টেমত কৰিব বিচাৰে তেতিয়াহ'লে টায়াৰ আৰু এটা খুঁটিৰ ব্যৱস্থা কৰি ল'ব। তাৰপিছত মই যোনটো ধ্যান ৰাখিছিলোঁ সেইটো ধ্যান ৰাখিছোঁ গছৰ পুলি। গছৰ পুলিটো মই জনাব বিচাৰোঁ, এইটো তলত অলপ দেখুৱাবা। এইটো চাওক, মই এই গছটো মই অৰ্ডাৰ কৰি আনিছোঁ যেতিয়া বাহিৰৰ পৰা। গছটোৰ দাম মোৰ টোটেল 90 টকাকৈ পৰিছিল ঘৰত অহালৈকে। টোটেল ঘৰত 90 টকালৈকে আহিছে, কিন্তু মই পইচাটো দিছোঁ যে মোৰ গাত অলপো লগা নাই। অলপো গাত নালাগাৰ কাৰণ কি, এইটো পূৰা মোক মেচিয়ৰ কাটিং দিছে বা পূৰা পুৰণি মোক ঠানিটো দিছিলে। এই পুৰণি ঠানিটোত আপোনালোকে চাবই পাইছে ইয়াৰ পৰা আগতেই ফল কাটিছে, মানে ইয়াৰ পৰা এনেকুৱা ফুল ফল দি পেলাই ডাঙৰ ফল হৈছিলে। এই ফলটো ইয়াৰ পৰা কাটি সিহঁতে হাৰভেষ্ট কৰিছে, খাইছে বা মাৰ্কেটত চেল কৰিছে। কিন্তু এই ঠানিটো যেতিয়া মোক কাটি পেলাই দিছে, মই যেতিয়া নেকি জানুৱাৰী মাহৰ এই 8 তাৰিখ বা 10 তাৰিখে অৰ্ডাৰ কৰিছিলোঁ, কিন্তু আহা মোৰ মিনিমাম ফেব্ৰুৱাৰী মাহৰ টাইমতে আহি পাইছিলে। আৰু মই অলপ লেট হৈ গৈছিলোঁ লগোৱাৰ সময়তো। মই টোটেল লগাই শেষ কৰিব পাৰিছিলোঁ ফেব্ৰুৱাৰী মাহৰ 12 তাৰিখে। আৰু এতিয়া টাইম চলি আছে জুলাই মাহৰ 5 তাৰিখ। আজিৰ ডেটটো জুলাই মাহৰ 5 তাৰিখ 2025। আৰু মই লগাইছিলোঁ 2025 ফেব্ৰুৱাৰী মাহ
আৰু 12 তাৰিখ আছিলে। তো 12 তাৰিখৰ পৰা আজিলৈকে মাত্ৰ 6 মাহ বয়স হৈছে। 6 মাহৰ ভিতৰতে মোক এই ঠানিটোৱে ফুল বা ফল দিবৰ কাৰণে সক্ষম হৈছে। আপোনালোকে যেতিয়াই নেকি ড্ৰাগন ফ্ৰুট গছটো লগায় তেতিয়া গছৰ এনেকুৱা ঠানি আপোনালোকে লগাবৰ কাৰণে যোনটো গছৰ ঠানিটোৱে নেকি আগত আপোনাক ফুল ফল দিছিলে বা এতিয়া ফুল আহি পেলাই সেই ফুলটো লাগে সৰি যাক, কিন্তু ঠানিটো মাদাৰ হৈ গৈছে বা এই ঠানিটো পুৰণি হৈ গৈছে। এই ঠানিটোহে লগালে আমি 6 মাহৰ ভিতৰত ফুল ফল পাবৰ কাৰণে সক্ষম হ'ম। আৰু এটা কথা আপোনালোকে মনত ৰাখিব, যেতিয়া নেকি এই ঠানিটো লগাই দিব, ঠানিটো লগোৱাৰ 15 দিনমান পিছতেই ছাইডৰ ফালে মিনিমাম 10টা 5টা 8টা যেইটা হয় একদম মিনিমাম 5টাটো ওলাবই বা 4টাটো ওলাবই। 4টাৰ ভিতৰত আপোনালোকৰ এটাই ধ্যান ৰাখিব লাগিব যে ইয়াৰ পৰা আমি এই যোন চাংটো বনাইছোঁ এই চাংটোলৈকে আমি এটাই ঠানি ওপৰৰ ফালে উঠাই লৈ আহিম। আপুনি যদি চাব পাৰে ইয়াত দেখিছে, ইয়াৰ পৰা মই এটা ঠানিকে এইফালেদি লৈ পেলাই গুচি গৈছোঁ। এইফালেদি লৈ আহি এই তলৰ ফালে এটা ঠানিকে মই তলৰ ফালে জ্বলাই দিছোঁ বা তলৰ ফালে লটকি আছে। কিন্তু ইয়াত মোৰ এতিয়া এটা ঠানিয়ে দেখা পাই আছে বা ব্ৰাঞ্চ দেখা পাই আছে। আৰু ইয়াত কিন্তু ব্ৰাঞ্চ আছিলে, এতিয়াহে আপোনালোকে দেখা পোৱা নাই। এতিয়া নেদেখাৰ কাৰণ এটাই, যেতিয়া নেকি মোৰ এই ঠানিটোৰ পৰা 5টা 10টাকে ব্ৰাঞ্চ ওলাই আহিছিল সেইটো সময়ত মই চব কাটি দিছোঁ। ইয়াৰ পৰা ছাইডৰ পৰা কাটি যোনটো ঠানি নেকি ইয়াৰ পৰা পূৰা একেবাৰে ওপৰলৈ উঠি গৈ আছিল সেই ঠানিটোকে মই ৰাখিছোঁ আৰু বাকীখিনি গোটেইখিনি ইয়াৰ পৰা কাটি পেলাই দিছোঁ। যেনেকুৱা নেকি মই আপোনালোকক উদাহৰণস্বৰূপে এতিয়া দেখাব বিচাৰোঁ, অলপ এইফালে আহা, এই ঠানিটোক অলপ দেখুওৱা। যেনেকুৱা নেকি মই এই ঠানিটো এতিয়া লগাইছোঁ, আপোনালোকে চাবলৈ পাইছে এই ঠানিটো। ইয়াৰ পৰা কিন্তু বহুত ঠানি আহিছিল, মই এটাও ৰখা নাই, চব কাটি পেলাই দিছোঁ। এই ঠানিটো যোনটো আপোনালোকে দেখা পাইছে এইটো ওপৰৰ পৰা এনেকৈ উঠি গৈছে। এইফালেদি লৈ অনাৰ পিছৰ পৰা এইফালেদি মই ইয়াক তলৰ ফালে ঝুলাই লৈ আহিছোঁ। কিন্তু ইয়াৰ ভিতৰত আপোনালোকে চাবলৈ পাইছে এইখিনিত আহি পেলাই ইয়াত এটা নতুন ব্ৰাঞ্চ গজি আছে। অলপ ওচৰৰ পৰা দেখুৱাই দিয়া, এই চাক এটা নতুন ব্ৰাঞ্চ গজি আছে। এই ব্ৰাঞ্চবোৰ কিন্তু আমি ৰাখিব নোৱাৰোঁ। যদি এই ব্ৰাঞ্চবোৰ ফুল ফলৰ ছিজনত ৰাখি দিওঁ তেতিয়াহ'লে কিন্তু এই ঠানিটোত এইফালে অলপ দেখুওৱা, এই ঠানিটোত কিন্তু এটাও ফুল ফল নাহে। এই ব্ৰাঞ্চটোৱেই ডাইৰেক্ট গোটেই এনাৰ্জিবোৰ লৈ ল'ব বা ইয়াৰ যিমানখিনি নিউট্ৰিশ্যন আছিলে গোটেই নিউট্ৰিশ্যনখিনি লৈ পেলাই ডাঙৰ দীঘল হ'ব আৰু এইফালে কিন্তু আমাক ফুল ফল এটাও নিদিয়ে। তো আমাৰ কৰ্তব্য সেইটোৱে, টাইম টু টাইম আমি এনেকুৱা ঠানিকো কিন্তু এনেকুৱাকৈ কাটি পেলাই ইয়াৰ পৰা পেলাই দিব পাৰোঁ। এই ঠানিবোৰ যদি আমি টাইম টু টাইম নাকাটো তেতিয়াহ'লে ফুল ফল এই ঠানিটোত আহিবৰ কাৰণে দেৰি হ'ব। এইটোও এটা ফেক্ট 6 মাহৰ ভিতৰত ফুল ফল লোৱাৰ কাৰণ। আৰু এতিয়া আপোনালোকে যে চাইছে মই এই ঠানিটো কাটি পেলাই দিছোঁ, ঠানিটোও আপোনালোকে চাই ল'ব। অলপ যেতিয়া নেকি সৰু থাকে তেতিয়া কিন্তু চিনিব পৰা নাযায়। যেনেকুৱা নেকি এই ঠানিটো মই এতিয়া এই ড্ৰাগন ফ্ৰুটৰ লগত মিনিমাম 7 মাহ 8 মাহৰ ওপৰত হ'ব মই কাম কৰি আছোঁ। মই এতিয়া অলপ চিনি পাওঁ যে ঠানি কোনটো বা ফুল কোনটো। আপোনালোকক মই দেখুৱাই দিওঁ, এইফালে আহক অলপ। ইয়াত যদি আপুনি চাই, ইয়াত কিন্তু এটা ফুল আহিছে। এইটো কিন্তু ঠানি নহয়, এইটো কিন্তু ঠানি নহয়, এইটো কিন্তু ফুল। এইটো কিন্তু আপোনালোকে চিনাক্ত কৰি পেলাইহে ঠানিবোৰ ভাঙিব। ফুল ফলৰ ছিজনত মই আপোনালোকক কৈ আছোঁ যে ঠানিবোৰ যেনেকুৱা নেকি এই ঠানিবোৰ যোনটো মই ভাঙি পেলাই আপোনাক দেখুৱাইছোঁ, এই ঠানিটো ভাঙিবৰ কাৰণে কৈছোঁ কথা ঠিক। আপোনালোকে যেতিয়া নেকি চিনাক্ত কৰিব পাৰিব যে এই ঠানিহে এইটো ওলাইছে তেতিয়াহে আপুনি ইয়াৰ পৰা ভাঙিব। এই ঠানিটোৰ কেনেকুৱা আপুনি চাব পাৰে, এই ঠানিটোৱে চাব পাৰে কেনেকুৱা। ঠানিটো আৰু ফুলটোৰ ভিতৰত কিন্তু দুটাৰো পাৰ্থক্যটো বেলেগ আপুনি চাবলৈ পাইছে। এই ফুল দুটা ভালদৰে চাই পেলাইহে আপুনি ঠানিটো ভাঙিব। পটককৈ এই ঠানিটো যদি আপুনি ভাঙি দিয়ে পিছত কিন্তু আপুনি এই ঠানিৰ জেগাত ফুলটোহে ভাঙি পেলাব। সেইটো কাৰণে আপুনি নাভাঙিব। 1 সপ্তাহ বা 15 দিনমান লেট কৰি ভাঙিলেও একো নাহে বা একো নাযায়। তো সেইটো কাৰণে আপোনালোকে অলপ দেৰিকৈ ভাঙিলেও এই ঠানিটো হ'ব। অলপ ডাঙৰ হ'লেও বেছি প্ৰব্লেম নহয়, কাটাৰ বা কিবা চাকু বা কটাৰীৰ সহায়তে আপুনি কাটিব পাৰিব। আৰু যদি সৰু চাকুতে কাটি দিয়ে, মই হাতেৰে আপোনাক কাটি পেলাই দেখুৱাইছোঁ, এই হাতেৰেও আপুনি কাটি পেলাই দিব পাৰে। আৰু এটা ফেক্ট আছে, মই দেখিছোঁ ইউটিউবত বহুতেই দেখুৱাই যে ড্ৰাগন ফ্ৰুট গছটো একদম সৰু ফুলৰ টপত লগাই পেলাই দেখুৱায়। যেনেকুৱা নেকি 8 ইঞ্চি 10 ইঞ্চি 12 ইঞ্চি ফুলৰ টপত লগাই পেলাই দেখুৱায়। মই আপোনালোকক জনাব বিচাৰোঁ, ড্ৰাগন ফ্ৰুট গছ যদি আপুনি লগোৱাই অলপ ডাঙৰ ফুলৰ টপ যেতিয়ালৈকে লগাব তেতিয়া এই ড্ৰাগন ফ্ৰুট গছটোৱে ডাঙৰ ফুল বা ফল আপোনাক দিব।
আৰু এই ড্ৰাগন ফ্ৰুট গছটো যেতিয়া নেকি ডাঙৰ হৈ যায় 2 বছৰ 3 বছৰ হৈ যায় সেইটো সময়ত কিন্তু এই ড্ৰাগন ফ্ৰুট গছটো ট্ৰান্সফাৰ কৰা বহুত অসুবিধা হয়। সেইটো কাৰণে মই আপোনালোকক জনাব বিচাৰোঁ, যেতিয়া নেকি ড্ৰাগন ফ্ৰুট গছ লগাব তেতিয়া আপোনালোকে চেষ্টা কৰিব যে এই টবটো বা যোনটো জেগাত নেকি আপুনি লগাব, লগোৱাৰ সময়ত যিমান ডাঙৰ টব বা কেৰেট বা পট ল'ব পাৰে ইমান বেছি ভাল। মই সেইটোৱে আপোনালোকক জনাব বিচাৰোঁ। যদি সৰু জেগাত আপুনি গছবিলাক লগাই দিয়ে, সৰু জেগাত লগাই দিলে কেইদিনমান পিছতে ইয়াৰ শিপাবোৰ পূৰা ভৰি যাব। শিপাবোৰ ভৰি যোৱাৰ লগে লগে আপোনাৰ ইয়াৰ ওপৰৰ ফালৰ পৰা নিউ কম্পোষ্ট বা গোবৰ সাৰ এইবিলাক দিব লাগিব। দি থাকোঁতে 1 মাহ 2 মাহ পিছতেই এইটো কিন্তু ভৰ্তি হৈ যাব আৰু নেক্সট টাইম আপুনি ইয়াৰ ওপৰত কোনো সাৰ বা একো দিব নোৱাৰে। সেইটো কাৰণে মই আপোনাক জনাব বিচাৰোঁ যে যিমান ডাঙৰ টব বা যিমান ডাঙৰ কেৰেট যি আছে আপোনাৰ তাত ৰিঙতো লগাব পাৰে, কিন্তু ডাঙৰ হ'লে বিশেষকৈ ভাল হয় আৰু ডাঙৰ জেগা হ'লে তাৰ শিপাবোৰ মেলিবৰ কাৰণে সহায় হয়। ড্ৰাগন ফ্ৰুটৰ শিপা কিন্তু তলৰ ফালে নাযায়, শিপাটো ঠেলিহে যায় বা মেলিহে যায়। চাৰিওফালে যদি সি বগাই যাব পাৰে শিপাটো, তেতিয়া ওপৰৰ ফালে কিন্তু তাৰ গ্ৰোথটো বহুত ভাল হয় আৰু জল্দি জল্দি ফুল ফল পাবৰ কাৰণে আমি সক্ষম হওঁ। সেইটোও এটা ফেক্ট। আপোনালোকে যেতিয়াই নেকি ড্ৰাগন ফ্ৰুট গছ লগাব, যিমান ডাঙৰ কেৰেট বা যিমান ডাঙৰ পট লগায় সিমানেই বেছিকৈ ভাল। মই কিন্তু ইয়াত বেছিভাগ আপেলৰ কেৰেট আৰু আঙুৰৰ কেৰেট লগাইছোঁ। এইবিলাক যোন কেৰেটবিলাক আপোনালোকে চাবলৈ পাইছে এইবিলাক কিন্তু আপেলৰ কেৰেট, আৰু এইফালে যদি আপোনালোকে অলপ দেখা পায় ইয়াত যোনবিলাক কেৰেট দেখা পাইছে এই কেৰেটবোৰ কিন্তু আঙুৰৰ কেৰেট। এইবিলাকত আঙুৰ পেকিং কৰি বাহিৰৰ পৰা আহে আৰু এইফালে যোনটো আপোনালোকে চাবলৈ পাইছে সেইটোত কিন্তু বাহিৰৰ পৰা আপেল পেকিং কৰি আমাৰ এইফালে আহে। তো আমি এইবিলাক মাৰ্কেটৰ পৰা 50 টকামান দামতে কিনি পেলাই আনিব পাৰোঁ। 50 টকাকৈ কিনি আনি পেলাই আমি এইবিলাকতো লগাব পাৰোঁ। যদি আপোনাৰ তাত পইচা বা বাজেট অলপ বেছিকৈ আছে তেতিয়াহ'লে আপুনি ফুলৰ টবত যাব পাৰে। ফুলৰ টব যদি লগায় তেতিয়াহ'লে আপুনি মাটিৰ টব কেতিয়াও নল'ব। মাটিৰ টবটো বেছি দিন নাযায় আৰু মাটিৰ টবৰ ওপৰত আপুনি বেছি কিবা খুঁটি বা পাইপ এইবিলাক ৰাখিব নোৱাৰিব, মাটিৰ টবটো ভাঙি যাব। মই আপোনালোকক এতিয়া দেখাব বিচাৰোঁ, ময়ো কিন্তু ফুলৰ টব লগাই ৰাখিছোঁ। ফুলৰ টববোৰ মই যোনটো লগাইছোঁ এইফালে চাবলৈ পাইছে এইবোৰ কিন্তু ফুলৰ টব। এটা ফুলৰ টবেই কিন্তু 120 টকাকৈ মই কিনিব লগা হৈছে। এইবোৰ ফুলৰ টবৰ পৰা কিন্তু মোৰ এই ফলৰ কেৰেটবোৰ যোনটো আপেলৰ কেৰেট মই আপোনালোকক দেখুৱাইছোঁ, অলপ দেখুৱাই দিয়া কেৰেটবোৰ, এইবোৰ কিন্তু আপেলৰ কেৰেট। এই কেৰেটবোৰ এই ফুলৰ টবটোৰ পৰা আৰু বেছি ভাল। মই যিমানখিনি বুজিছোঁ বা দেখিছোঁ এই ফুলৰ টবৰ পৰা সেই আপেলৰ কেৰেটটোহে বেছি ভাল। সেই আপেলৰ কেৰেটটোত পৰিচৰ্যা কৰিবৰ কাৰণেও সুবিধা, বা তাৰ ওপৰত কিবা এটা যদি আপুনি লগায় শিপাটো চাৰিওফালে বগাই যাবৰ কাৰণে জাগা আছে। এই যোন টবটো বা ফুলৰ টবটো আপোনালোকে দেখা পাইছে এইটো কিন্তু প্লাষ্টিকৰ হ'লেও এইটোত কিন্তু জাগাটো অলপ কম বা এইটোত তলৰ ফালে শিপাটো যাব। ড্ৰাগন ফ্ৰুটৰ মই আপোনালোকক আগতেই কৈছোঁ যে ড্ৰাগন ফ্ৰুটৰ শিপাটো বেগাই যাব বা চাৰিওফালে বগাই যাবৰ কাৰণেহে ভাল পায়, সি তলৰ ফালে নাযায়। তলৰ ফালে আমাৰ আম, কঁঠাল, জামুক এইবিলাক গছৰ শিপাবোৰহে তলৰ ফালে যায়। আৰু এই ড্ৰাগন ফ্ৰুট গছটো এনেই কিন্তু মৰুভূমিৰ গছ, যেনেকুৱা নেকি কেকটাছ আপোনালোকে দেখাই পাইছে ইয়াত বহুত কাইটা আছে। এইটো কাৰণে এই ড্ৰাগন ফ্ৰুটৰ শিপাবোৰ চাৰিওফালে বগাই যায়। আপোনালোকে যেতিয়াই নেকি ড্ৰাগন ফ্ৰুট গছ লগাম বুলি ভাবি ৰাখিছে তেতিয়া আপোনালোকে চেষ্টা কৰিব যিমান ডাঙৰ ফুলৰ টব বা যিমান ডাঙৰ কেৰেট দিব পৰা যায় ইমান বেছি ভাল এই ড্ৰাগন ফ্ৰুট গছৰ কাৰণে। 6 মাহৰ ভিতৰত ফুল ফল আনাৰ বিশেষ কাৰণেই আপোনালোকক মই আজি জনাই আছোঁ। এই ফুলৰ টবটো যিমান ডাঙৰ দিব পাৰিব ইমান বেছিকৈ ভাল। এইটো যোনটো ফুলৰ টবটো দেখা পাই আছে এইটো হৈছে 14 ইঞ্চি ফুলৰ টব। এই ফুলৰ টবটো 120 টকাকৈ মই কিনিব লগা হৈছে। আৰু এইফালে আপোনালোকে চাবলৈ পাইছে ইয়াত কিন্তু 12 ইঞ্চি ফুলৰ টব আছে। এই 12 ইঞ্চি ফুলৰ টববিলাক কিন্তু 80 টকাকৈ মোৰ কিনিব লগা হৈছে। এই 80 টকাতকৈ কিন্তু এই ফলৰ কেৰেটটো তেও ভাল। মই আপোনালোকক ক'ব বিচাৰোঁ ফলৰ কেৰেটটো বহুত দিন লং লাষ্টিং কৰিব। ইও লাষ্টিং কৰিব, লাষ্টিং কৰালৈ ইমান কথা নাই, লাষ্টিং কৰিব কথা ঠিক, কিন্তু ইয়াৰ জাগাটো অলপ যদি আৰু বহল থাকিলে হয় তেতিয়াহ'লে বেছি ভাল হ'লে হয়। আৰু তলৰ ফালে ইয়াৰ ডেপটো ঠিকে আছে, 1 ফিট আছে। এই ড্ৰাগন ফ্ৰুটৰ শিপাটোও তলৰ ফালে 1 ফিটেই যায়, 1 ফুটৰ পৰা বেছি তলত যাব নোৱাৰে ড্ৰাগন ফ্ৰুটৰ শিপা। সেইটো কাৰণে ইয়াৰ ডেপটো 1 ফুট আছে, ঠিকে আছে। আৰু ইয়াৰ বহলটো যোনটো দেখিব পাইছে এইটো 10 ইঞ্চি আছে বহলটো, আৰু এইটোৰ 12 ইঞ্চি আছে বহলটো। তো আপোনালোকে চেষ্টা কৰিব এই ফুলৰ টব বা মাটিৰ টব এইবিলাকত নলগাই পেলাই ফলৰ কেৰেট লৈ আহিব, সেইটোৰ
দামটোও কম আছে, 50 টকা পিচকৈ মাৰ্কেটত পাওঁ, আৰু এইবিলাক কিনিব হ'লে 80 টকা 120 টকা বেকাৰ আমাৰ দিব লগা হয়। অধিক দাম খৰচা নকৰি পেলাই যোনবোৰ নেকি পইচা সেই ফলৰ কেৰেট বা আমাৰ যোনবিলাক কেৰেটত আমি গছ লগাম সেইবোৰ কিনাৰ পিছত যোনটো পইচা বাচিব সেইটো পইচাৰে আমি এনেকুৱা ড্ৰাগন ফ্ৰুটছৰ পুলি কিনি আনিব পাৰোঁ। সেইটো কাৰণে যিমান খৰচা কম কৰিব পৰা যায় ইমান বেছি ভাল। ড্ৰাগন ফ্ৰুট গছটো লগাই আপুনি লাভ কৰিবৰ কাৰণে চেষ্টা কৰিব, আপুনিতো লোকচানত কেতিয়াও কৰিব নোখোজে। তো যিমান লাভ হ'ব এই প্ৰথমত বস্তুবোৰ কিনাৰ সময়তে লাভ কৰিব লাগিব, পিছত কিন্তু আপোনাক ইয়াক মেইনটেনেঞ্চ কৰিবৰ কাৰণে 1 বছৰমান আৰু পইচাহে লাগিব। আপুনি ইয়াৰ পৰা 1 বছৰমান একো কিন্তু ৰিটাৰ্ণ নাপায়। এতিয়া এই চাব পাইছে তেনেকুৱা নেকি, ইয়াত এই যে ফুল আহিছে, ইয়াত ফুল আহিছে, এইবিলাকো কিন্তু মোক এবাৰ খালি দেখুৱাইহে আছে যে মই তোমাক এবাৰ অলপ দেখুৱাইছোঁ যে ফুল ফল আমি দিম, আমাক ভালকৈ পৰিচৰ্যা কৰা। তো পৰিচৰ্যা কৰিবৰ কাৰণেতো পইচা লাগিব, ইয়াক সাৰ পানী গোবৰ টোবৰ ভাৰ্মি কম্পোষ্ট আনি দিবৰ কাৰণেওতো পইচা লাগিব। সেইটো কাৰণে যিমান আপুনি লগোৱাৰ সময়ত পইচা কমকৈ লগাব পাৰিব সেইটো বেছিকৈ ভাল। ইমান পইচা কম কৈ আছোঁ, কমকৈও খৰচা ইমান নকৰিব যাতে আপোনাৰ গছটো বেছি দিন বা লং লাষ্টিং হ'ব পাৰে। মিনিমাম 10 বছৰটো ইয়াৰ থাকিবই লাগিব টপটো বা এই গছটো। 10 বছৰমান থাকিলেহে আমি ইয়াৰ পৰা ভালকৈ বেনিফিট উঠাব পাৰিম বা ফল ফুল হাৰ্ভেষ্ট কৰি আমি ইয়াৰ পৰা খাবলৈ পাম। এইটো এটা ফেক্ট। আৰু মই আপোনালোকক জনাব বিচাৰোঁ, এপ্ৰিল মাহৰ পৰা অক্টোবৰ মাহলৈকে ফুল ফল দিয়ে। এতিয়া কিন্তু চলি আছে জুলাই মাহ, যেতিয়া নেকি বৰষুণ দিয়ে তেতিয়াহে ড্ৰাগন ফ্ৰুটৰ গছত কিন্তু বেছিকৈ ফুল ফল আহে। আমাৰ এইফালে কিন্তু মই থাকোঁ অসমৰ জাগিৰোডৰ মিকিৰকুচিত থাকোঁ মই, নকুলা মিকিৰকুচিত থাকোঁ মই। তো এইখিনি জেগাত কিন্তু বৰষুণটো আহিবৰ কাৰণে বহুত টাইম লাগি গৈছে। এই বৰষুণটো যদি মোৰ এপ্ৰিল মে মাহৰ মান ভিতৰৰ পৰাই যদি আহিলে হয় তেতিয়াহ'লে কিন্তু মই আৰু আগতেই ফুল ফল দেখা পালোঁ হয়। মোৰ ইয়াত বৰষুণটো আহিবৰ কাৰণে দেৰি হৈছে কাৰণে মই ফুল ফলটো দেৰিকৈ পাই আছোঁ। আৰু এই জুলাই মাহৰ পৰা বেছিকৈ বৰষুণ পৰিছে বুলি জুলাই মাহত মই ফুল ফল দেখিবলৈ পাইছোঁ মোৰ গছত। ইয়াত যোনবোৰ ফুল ফল দেখিবলৈ পাইছে এইবিলাক কিন্তু চব জুন মাহৰ পৰাই আহিছে, জুলাই মাহৰ পৰা আহিছে, জুন মাহত কিন্তু মই ইয়াত একো কৰিব পৰা নাই। জুন মাহতো অলপ বৰষুণ আহিছিল, কিন্তু সেইটো সময়ত বহুত গৰমো আছিলে, গৰমৰ কাৰণে ফুল ফল দেখা দিয়া নাছিলে। এই জুলাই মাহত যেতিয়া নেকি বৰষুণ আহিছে আৰু অলপ ৱেডাৰটো ঠাণ্ডা হৈছে তেতিয়াৰ পৰাই মই ইয়াত ফুল ফল পাইছোঁ। অক্টোবৰ মাহৰ পৰা যদি আপোনালোকে আকৌ পৰিচৰ্যা কৰিব লাগিব, সেই অক্টোবৰ মাহত পৰিচৰ্যা কৰিলে আকৌ আপোনালোকৰ এপ্ৰিল মাহৰ পৰা ফুল ফল আহিব। মোৰ গছবোৰ মাত্ৰ 6 মাহ হৈছে, মই কিন্তু এইবাৰ ফুল ফল আনিবৰ কাৰণে ফ'ৰ্চ কৰা নাই। মই আপোনালোকক জনাওঁ, যেতিয়া নেকি এপ্ৰিল মাহৰ পৰা ফুল ফল আহে, ফেব্ৰুৱাৰী মাৰ্চ মাহৰ পৰাই কিন্তু চবে যোনে নেকি বাণিজ্যিকভাৱে বা বিজনেছ কৰিবৰ কাৰণে ড্ৰাগন ফ্ৰুট গছ লগায় সিহঁতে ফেব্ৰুৱাৰীৰ পৰাই ইয়াৰ মাথাটো কাটিবৰ কাৰণে কাম কৰি থাকে। কাৰণ বহুত গছ লগাই ৰাখে, বহুত গছবোৰ কণ্ট্ৰল কৰিবৰ কাৰণে বহুত দিন সময় লাগি যায় বা কাটোতে সময় লাগি যায়। সেইটো কাৰণে সিহঁতে ফেব্ৰুৱাৰীৰ পৰা মাৰ্চ মাহলৈকে এই টিপটো কাটাৰ কামটো কৰি থাকে। মাৰ্চ মাহত পূৰা কমপ্লিট কৰি শেষ কৰি দিয়ে এই টিপটো কাটি পেলাই। পিছত এপ্ৰিল মাহৰ পৰা এই বাণিজ্যিক বাগানৰ ওপৰত ফুল ফল অহা আৰম্ভ হয়। মই কিন্তু অলপ দেৰিকৈ কাটিছিলোঁ আৰু মোৰ ইয়াত বৰষুণটো আহোঁতেও অলপ দেৰি হৈছে। মই 6 মাহৰ ভিতৰতেই ফুল ফল পাবৰ কাৰণে সক্ষম হৈছোঁ। আৰু মোৰ গছবোৰ পূৰা মেচিয়ৰ বা মাদাৰ গছ পঠাইছিল বা কাৰণেহে মই আৰু জলদিকৈ ফুল ফল পাবৰ কাৰণে সক্ষম হৈছোঁ। এই বস্তুটো যোনটো ড্ৰাগন ফ্ৰুট গছটো আপোনালোকে চাই আছে, এই ড্ৰাগন ফ্ৰুট গছটো কিন্তু এতিয়া নহ'লেও আৰু 1-2 বছৰ পিছত কিন্তু বহুত চাহিদাটো বাঢ়ি যাব। বা আমাৰ এই অসমত ইমান ড্ৰাগন ফ্ৰুটৰ চৰ্চা নাই। ড্ৰাগন ফ্ৰুট গছটো যেতিয়া নেকি আমাৰ আম, কঁঠাল, আপেলৰ নিচিনা নেকি যেতিয়া খোৱা ধৰিব ফলটো, এই ড্ৰাগন ফ্ৰুট গছটোৰ ডিমাণ্ড আৰু বেছিকৈ বাঢ়ি যাব। তেতিয়া আপোনালোকে অসমত যদি এতিয়াও যদি আপোনালোকে ড্ৰাগন ফ্ৰুট গছ বা আপোনালোকে বাণিজ্যিক বাগান লগাম বুলি ভাবি ৰাখিছে, তেতিয়াহ'লে এতিয়াও বহুত চান্স আছে, আপোনালোকে লগাব পাৰে। আৰু মই আপোনালোকক জনাব বিচাৰোঁ, আপোনালোকে পূৰা 1 বছৰৰ বাজেট আপুনি লৈ পেলাইহে লগাব। যদি ড্ৰাগন ফ্ৰুট গছ লগাই বুলি ভাবিছে, 1 বছৰ কিন্তু আপোনালোকে এই ড্ৰাগন ফ্ৰুটৰ গছৰ পৰা একো ৰিটাৰ্ণ নাপায়। সেইটো কাৰণে মই আপোনালোকক জনাই আছোঁ, আপোনালোকে অলপ জাগাত কৰি পেলাই চাব পাৰে। মই ইয়াত কিন্তু 300 স্কোৱাৰ ফুটত লগাইছোঁ। আপোনালোকেও এনেকুৱাকৈয়ে লগাই পেলাই চাব পাৰে, 300 বা 500 স্কোৱাৰ ফুটত লগাই পেলাই চাব পাৰে। মই এইখিনি জেগাতে কিন্তু
60 পিচ ড্রাগন ফ্ৰুট গছ লগাই ৰাখিছোঁ। আপোনালোকে যদি ট্ৰেলিছ চিষ্টেমত লগায়, মই কিন্তু ইয়াৰ মাজত দুটা পিলাৰ চিষ্টেম কৰিছোঁ। এই দুটা পিলাৰ চিষ্টেম কৰিহে মই ইয়াত 60 পিচ হৈছে। মই যদি এইখিনি জেগাও আকৌ ট্ৰেলিছত কৰিলোঁ হয়, মিনিমাম 70 পাৰ হৈ গ'লে হয়। আপোনালোকে যদি লগাম বুলি ভাবি ৰাখিছে ট্ৰেলিছত লগাব, তেতিয়াহ'লে গছবোৰ বহুত ৰাখিব পাৰিব। আৰু এটা মই কৈ দিওঁ, এই ট্ৰেলিছতকৈ কিন্তু পিলাৰত গছবোৰৰ পৰিচৰ্যা কৰিবৰ কাৰণে সুবিধা বেছি, কাৰণ ইয়াত 4টা গছ থাকিব আৰু ইয়াৰ জাগাটোও কম। তো কম বুলি আপোনালোকে কম জাগাতেই পৰিচৰ্যাটো কৰিবৰ কাৰণে সুবিধা পাব। সেইটো কাৰণে আপোনালোকে যদি ভাবিছে যে সপ্তাহত এদিন দুদিন আমি টাইম পাওঁ, তো আমি কেনেকৈ ড্রাগন ফ্ৰুট গছ লগাম বা কোনটোত লগালে আমাৰ কাৰণে ভাল হ'ব, আপোনালোকে এই টায়াৰ বা পুল চিষ্টেমত যাব, ট্ৰেলিছ চিষ্টেমত নাযাব। ট্ৰেলিছ চিষ্টেমত কিন্তু বহুত টাইম টু টাইম পৰিচৰ্যা কৰিব লাগে ইয়াত, কাৰণ গছৰ কোৱান্টিটিও বহুত থাকে। গছৰ কোৱান্টিটি যেনেকুৱা থাকিব তেনেকুৱা আপোনালোকৰ তাৰ পৰিচৰ্যাটোও কৰিব লাগিব। ঠানিবোৰ টাইম টু টাইম কাটিব লাগিব বা ইয়াৰ ওপৰত সাৰ পানী দিব লাগিব। যেতিয়া নেকি ফুল ফলৰ ছিজন হৈ যায় তেতিয়া কিন্তু পানীটো অলপ কমকৈ দিব লাগে। পানীটো যদি আপুনি বেছিকৈ দিয়ে তেতিয়াহ'লে কিন্তু আপোনাৰ গছে ফুল ফল দিবৰ কাৰণে টাইমটো বেছিকৈ লৈ ল'ব। মই আপোনালোকক দেখুৱাব বিচাৰোঁ যে মোৰ মাটিটো কিন্তু ইয়াত পূৰা সাৰুৱা মাটি। বৰ্তমান মই ইয়াত মালচিং কৰি ৰাখিছোঁ মেটেকাৰ সহায়ত। চাবই পাইছে এই মেটেকাবোৰ কিন্তু এটা সাৰৰ কাম কৰে। এই মেটেকাবোৰ লাহে লাহে পচিব আৰু তলৰ ফালে সাৰ হৈ যাব। এই মেটেকাবোৰ উঠাই কিন্তু আমি এক্সট্ৰা সাৰ পানী দিবৰ কাৰণে ইয়াত একো দৰকাৰ নাই বা নালাগে। ইয়াৰ ওপৰৰ ফালৰ পৰাই আমি ইয়াক সাৰ পানী দিব পাৰোঁ। মই কিন্তু বেছি দানা সাৰ ইয়াৰ ওপৰত নিদিওঁ, মই বেছিভাগ ইয়াত লিকুইড সাৰে দিওঁ। এতিয়া কিন্তু বৰষুণৰ ছিজন চলি আছে, মোৰ কিন্তু ইয়াৰ মালচিংটো উঠাই দিব লাগিছিল। মই টাইম পোৱা নাই কাৰণে উঠাব পৰা নাই। মই কালি পৰহিৰ ভিতৰতে ইয়াৰ গোটেই মালচিংবোৰ উঠাই দিম। মই যোনটো কৈ আছিলোঁ যে ইয়াৰ সাৰটো নেকি যোনটো আপোনালোকে দিব, এপ্ৰিল মাহৰ পৰা কিন্তু আপোনালোকে পটাছিয়াম ছালফেট বেছিকৈ দিব লাগিব। তেতিয়াহ'লেহে আপুনি ফুল ফল যেনেকুৱা নেকি ইয়াত ফুলটো দেখা পাইছে, এই ফুল এনেকুৱা আহিব। এই যে ইয়াত দেখা পাইছে এনেকুৱা ফুল আহিব। এপ্ৰিল মাহৰ পৰা অক্টোবৰ মাহলৈকে আপোনালোকে পটাছিয়াম ছালফেট দি থাকিব 1 লিটাৰত 5 গ্ৰামকৈ যদি 1 লিটাৰত আপুনি গুলি পেলাই 3টা গছৰ ওপৰত দি থাকে, তেতিয়াহ'লে আপোনাৰ গছৰ ওপৰত কিন্তু এনেকুৱাকৈ মূল নিচিনাই 6 মাহৰ ভিতৰতেই ফুল ফল পাবৰ কাৰণে সক্ষম হ'ব। আৰু যদি আপুনি ভাবিছে যে মই গছটো লগোৱা মাত্ৰ 2 মাহ বা 3 মাহ বা 4 মাহ হৈছে, এতিয়াও মোৰ গছত ফুল ফল অহাৰ চান্স নাই বা গছবোৰ বহুত সৰু, তেতিয়াহ'লে আপোনালোকে নাইট্ৰজেনযুক্ত কম্পোষ্ট বা ইয়াত খোৱা দি থাকিব। সেইটো হ'ল গোবৰ সাৰ হ'ব পাৰে, ভাৰ্মি কম্পোষ্ট হ'ব পাৰে। আৰু যদি ৰাসায়নিক সাৰত যদি আপোনালোকে কৰিব বিচাৰে, তেতিয়াহ'লে ইউৰিয়া সাৰ দিব পাৰে, DAP সাৰ দিব পাৰে। মই কিন্তু ৰাসায়নিক প্ৰমোট নকৰোঁ, মই পূৰা ফুল্লি অৰ্গেনিক কৰিব বিচাৰি আছোঁ। আৰু মই ইয়াৰ যিমানখিনি প্ৰডাকশ্যন বা ফল ফুল আহিব গোটেইখিনি মই মোৰ ঘৰৰ মানুহক খুৱাম বা মোৰ লগৰীয়াবিলাকক খুৱাম। সেইটো কাৰণে মই ইয়াত কোনো ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা নাই। মই ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা নাই বুলি আপোনালোকেও ব্যৱহাৰ নকৰিব, সেইটো আপোনালোকে কেতিয়াও নকৰিব। যদি আপোনালোকে বিজনেছৰ কাৰণে ড্ৰাগন ফ্ৰুট গছটো লগাই ৰাখিছে, তেতিয়াহ'লে আপোনালোকে ইউৰিয়া ব্যৱহাৰ নকৰি DAP ব্যৱহাৰ কৰিব, ৰঙা পটাছটো ব্যৱহাৰ কৰিব। পিছত ৰক ফছফেট বুলি এটা মাৰ্কেটত আহে, সেইটো ব্যৱহাৰ কৰিব। এইবোৰ সাৰ মই যোনটো কৈ আছোঁ, এইবোৰ আপোনালোকে এপ্ৰিল মাহলৈকে দিব পাৰিব। এপ্ৰিলৰ পিছত কিন্তু পটাছ, খালি অনলি ফৰ পটাছ আৰু ৰক ফছফেট চলিব। আৰু বাকী যিমান সাৰ আছে ইউৰিয়া DAP এইবিলাক চব বন্ধ হৈ যাব। আপোনাৰ এটাই মাথাত ৰাখিব, যেতিয়াই নেকি ফুল ফলৰ ছিজন হ'ব তেতিয়া পটাছিয়াম ছালফেটটো বঢ়াব লাগিব। আৰু যেতিয়া নেকি গছৰ বাঢ়িবৰ কাৰণে সময় হ'ব, যেনেকুৱা নেকি অক্টোবৰ মাহৰ পৰা ফেব্ৰুৱাৰী মাহলৈকে খালি গছৰ গ্ৰ'থ হয়, বাঢ়ি থাকে গছটো, সেইটো সময়ত আমি নাইট্ৰজেনযুক্ত সাৰ আমি এই গছটোৰ ওপৰত দিব লাগিব। এইবিলাকেই হৈছে সৰু সৰু জাননী বা সৰু সৰু টিপছ আপোনালোকে ক'ব পাৰে। এইবিলাক যদি মাথাত ৰাখি আপোনালোকে এই ড্ৰাগন ফ্ৰুট গছটো লগায় বা বাগানটো কৰে, তেতিয়াহ'লে আপোনালোকৰ গছটো 6 মাহৰ ভিতৰতেই ফুল ফল দিবৰ কাৰণে সক্ষম হ'ব। আৰু এপ্ৰিল মাহত আপোনালোকে এই টিপ প্ৰুনিংটো কৰিব। এপ্ৰিল মাহত যদি কৰি দিয়ে, এপ্ৰিল মাহৰ যদি 2 তাৰিখ 5 তাৰিখৰ ভিতৰত কৰিব পাৰে, তেতিয়াহ'লে 15 তাৰিখ 20 তাৰিখৰ ভিতৰতেই ফুল ফল আপোনাৰ ড্ৰাগন ফ্ৰুট গছৰ ওপৰত দেখিবলৈ পাব। আৰু এটা কথা মনত ৰাখিব, যোনটো নেকি কুমলীয়া ব্ৰাঞ্চ বা কুমলীয়া ডগা, সেইটোৰ ওপৰত কিন্তু আপুনি কাটিলে কাম নহ'ব। যোনটো নেকি ব্ৰাঞ্চটো মিনিমাম 4 মাহ পুৰণা হয়, সেই ব্ৰাঞ্চটো বা সেই ঠানিটোৰ ওপৰত যদি এই টিপ প্ৰুনিংটো কৰে, তেতিয়াহ'লেহে
আপুনি ফুল ফল পাবৰ কাৰণে সক্ষম হ'ব 6 মাহৰ ভিতৰত। আৰু এটা মই টিপছ জনাই দিব বিচাৰোঁ, ড্ৰাগন ফ্ৰুট গছৰ ভিতৰত যদি আপুনি 6 মাহৰ ভিতৰতে ফুল ফল পাবৰ কাৰণে সক্ষম হয়, তেতিয়াহ'লে আপুনি লগোৱাৰ সময়টো ডিচাইড কৰিব লাগিব এনেকুৱা। ড্ৰাগন ফ্ৰুট গছত কিন্তু ফুল ফল আহিবৰ কাৰণে 6 মাহ সময় লাগে, আপোনালোকক মই প্ৰথমৰ পৰাই কৈ আছোঁ। তেতিয়াহ'লে আপোনালোকে হিচাপ কৰিব পাৰে, মই লগাইছিলোঁ ফেব্ৰুৱাৰী মাহৰ 12 তাৰিখে, এতিয়া চলি আছে জুলাই মাহৰ 5 তাৰিখ, আজি ডেটটো জুলাই মাহৰ 5 তাৰিখ চলি আছে 2025। তো আপোনালোকে হিচাপ কৰিব পাৰিছে ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে, জুন, জুলাই, পুৰাপুৰি 6 মাহৰ ভিতৰতেই মোৰ এই গছত চাইছে ফুল ফল পুৰা দেখুৱাই দি আছোঁ, ফুল ফল আহি গৈছে। আপোনালোকে এনেকুৱা টাইম ডিচাইড কৰিব, ফেব্ৰুৱাৰী মাহত লগাব পাৰে, জানুৱাৰী মাহত লগাব পাৰে, বা ডিচেম্বৰ মাহত লগাব পাৰে, বা ছেপ্টেম্বৰ মাহত লগাব পাৰে, অক্টোবৰ মাহত লগাব পাৰে। আপোনালোকে বৰষুণৰ ছিজনত খালি লগাবৰ কাৰণে নোৱাৰিব। বৰষুণৰ ছিজনত যদি লগায় তেতিয়াহ'লে গছটো তলৰ ফালৰ পৰা পচি আহে, পচি পেলাই গছটো বেয়া হৈ যায়। সেইটো কাৰণে আপোনালোকে চেষ্টা কৰিব বৰষুণৰ ছিজনটো বাদ দি গোটেই ছিজনত লগাব পাৰিব। সেইটো কাৰণে যদি আপোনালোকে 6 মাহতে যদি চেষ্টা কৰে যে মই চাব বিচাৰোঁ মই গছটো লগাই কেনেকুৱা মোৰ গছত ফুল ফল আহে, তো আপুনি সেই টাইমটো চাই চিন্তি লগাব। যেনেকুৱা নেকি মই আপোনালোকক কৈ আছোঁ, অক্টোবৰ, ছেপ্টেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰীৰ ভিতৰত লগাই দিব পাৰিলে আপুনি মোৰ নিচিনাকৈ ফুল ফল পাব পাৰিব 6 মাহত। ফেব্ৰুৱাৰীৰ পিছত যদি টাইম বেছি হৈ যায় তেতিয়াহ'লে কিন্তু আপোনাৰ গছত এই যোনটো বছৰত লগাব সেইটো বছৰত কিন্তু ফল নাপায়। যেনেকুৱা নেকি মই এই 2025ৰ ফেব্ৰুৱাৰী মাহত লগাইছোঁ, এই 2025ৰ ফেব্ৰুৱাৰী মাহৰ পৰা জুলাই মাহত মই এতিয়া ফুল ফল পাইছোঁ, এনেকুৱা কিন্তু আপোনালোকে নাপায়। এইকেইটা বস্তুৱে আপোনালোকে মাথাত ৰাখি ড্ৰাগন ফ্ৰুট গছ যদি লগায় তেতিয়াহ'লে আপোনালোকেও মোৰ নিচিনা 6 মাহৰ ভিতৰতে ফুল ফল পাবৰ কাৰণে সক্ষম হ'ব। আৰু মই আপোনালোকক জনাব বিচাৰোঁ, যোনখিনি জেগাত নেকি গছটো লগাব আশে পাশে যাতে এনেকুৱা কোনো গছ নাথাকে তেনেকুৱা নেকি ডাঙৰ গছ। 2 নম্বৰত ঠিক টাইম মতে ইয়াৰ এক্সট্ৰা ঠানিবোৰ কাটিং কৰি পেলুৱাই দিয়া, যেনেকুৱা নেকি এই এনেকুৱা ঠানিবিলাক কাটিং কৰি পেলুৱাই দিয়া। 3 নম্বৰত আপোনালোকে টপটো ডিচাইড কৰিব, যিমান ডাঙৰ টপ ল'ব পাৰে সিমান ভাল। 4 নম্বৰত আপোনালোকে এই কাটিং কৰি দিব। 5 নম্বৰত মাটিটো কি ব্যৱহাৰ কৰিছোঁ মই সেইটোও আপোনালোকৰ দিমাগত চাবা লোৱা প্ৰশ্ন জাগিব পাৰে। আপোনালোকে মই জনাব বিচাৰোঁ, মই ইয়াত 3টা বস্তুৰেহে মই মাটিটো ইয়াত বনাইছোঁ বা ব্যৱহাৰ কৰিছোঁ। নাম্বাৰ 1 মই দিছোঁ গোবৰ সাৰ, পিছত দিছোঁ বালু, আৰু 3 নম্বৰত মই দিছিলোঁ ধানৰ নেৰা। তো ধানৰ নেৰাটো তলত দিছিলোঁ, তাৰ ওপৰত দিছিলোঁ গোবৰ সাৰ, তাৰ ওপৰত দিছিলোঁ বালু। তো এইকেইটাৰ ভিতৰতে মই এই মাটিটো তৈয়াৰ কৰি এই ড্ৰাগন ফ্ৰুট গছটো ইয়াত লগাইছোঁ। আপোনালোকেও এইবিলাক যদি মাথাত ৰাখি পেলাই ড্ৰাগন ফ্ৰুট গছবোৰ লগায় আপোনালোকেও মোৰ নিচিনা 6 মাহৰ ভিতৰতে ফুল ফল পাবৰ কাৰণে সক্ষম হ'ব। তো আজিৰ এই ভিডিঅ'টো মই ইমানখিনিতে সামৰণি মাৰিছোঁ। নমস্কাৰ। অলপ ড্ৰাগন ফুলটো দেখুৱাই দিওঁ। এই চাক কিমান ধুনীয়া ফুল আহিছে, এনেকুৱা ফুল একদম ফলত পৰিণত হ'বই পুৰা চিয়'ৰ, মই আপোনালোকক কৈ আছোঁ। এই ঠানিটো যোনটো আপোনালোকক দেখুৱাই আছোঁ মই ফেব্ৰুৱাৰী মাহৰ 12 তাৰিখে লগাইছিলোঁ। এই ছিজনতে 2025তে মই আপোনালোকক ফল ইয়াৰ পৰা হাৰভেষ্ট কৰি টেষ্ট ৰিভিউ কৰিও দেখুৱাম। মোৰ এই ঠানিটোত 4টা ফুল আহিছে, 4টাৰ পৰা মিনিমাম 3টা মানটো মই এই ঠানিটোৰ পৰা হাৰভেষ্ট কৰিব পামেই। ইয়াত এটা চাবলৈ পাইছে, অলপ ওপৰৰ ফালে আহিলে ইয়াতো এটা আছে চাবলৈ পাইছে, আৰু সেইফালে চাবলৈ পাইছে, সেইফালে আছে দুটা একেলগত। এই দুটাৰ পৰা এটা থাকিব পাৰে আৰু এটা ইয়াৰ পৰা সৰি যাব পাৰে। ড্ৰাগন ফ্ৰুট গছৰ কিন্তু গোটেইবোৰ ফুল নাথাকে, কিছুমান থাকে আৰু কিছুমান সৰি পৰি যায়। তো আজিৰ ভিডিঅ'টো ইমানখিনিতেই সমাপ্ত। বাই বাই।